So hey everyone, welcome back to my YouTube channel. I am Nick from Assam. Namaskar. ফুৰিব যাব ওলাইছোঁ তো হাজোলৈকে যাম তো মই এতিয়া ফাৰ্ষ্ট যাওঁ বৰমালৈকে বৰমাৰ তাতে ডিএন আছে আৰু হিমাংশু আহিব চাগে তো তাতে যাই লওঁ আগতে যাই পিনে তো মৰ্ণিঙতে ওলাইছোঁ আজি বহুত দিন পাছত তো আগতকৈ ফিল আপটো কৰিলোঁ তো আগতকৈ ফিল আপ কৰি লগ পাই আছোঁ তো ইয়াতে ফিল আপ কৰি ল'লোঁ এতিয়া আৰু যাই থাকোঁ ডাইৰেক্ট তো আজি ৱেডাৰটো আজি ঠাণ্ডা ঠাণ্ডা পূৰা আজি ৰাইড কৰি মজা লাগিব তো এতিয়া ডাইৰেক্ট বৰমালৈকে যাই থাকোঁ তো তাতে গৈ লগ পাম আৰু তো আজি ৱেডাৰটো মজা হৈ আছে পূৰা পগি হৈ আছে আৰু ডাৱৰীয়া হৈ আছে বতৰটো বাই চান্স যদি বৰষুণ দিব লাগে বোলে একদম চেচ অৱস্থা বেয়া হৈ যাব পূৰা সেই পাই গ'লোঁ মটগীয়া তো ইফালে আহি গ'ল হিমাংশু আহি গ'ল আৰু হিমাংশুৰ লগৰ এটা আহি গ'ল আৰু ডিএনো আহিছে বহুত টাইম লেট কৰিছে তো এতিয়া ইয়াৰ পৰা যাই থাকোঁ আৰু ওলাওঁ আৰু এতিয়া ইয়াৰ পৰা তো আৰু বাইকৰ টায়াৰটো মহন্মা কাৰণে টাকলা হৈ গৈছে পূৰা একদম একোৱেই নাই আৰু গ্ৰিপ চিপ নাই আৰু অঁ ভাল অঁ বহুত দিন পাছত নাই লগ পাইছোঁ সেইদিনাখনো লগ পাইছোঁচোন গৈছিলোচোন খালবাৰীত এতিয়া ওলাই যাব ইয়াৰ পৰা বল তো বহুত দিনৰ পাছত ৰাইডাৰ ওলাইছোঁ বহুত দিন হ'ল ৰাইডাৰ মানে যোৱাই নাছিলোঁ এনেকুৱাকৈ তো আহি পালোঁ নলবাৰী গণেশ মন্দিৰ তো ইয়াতে লগৰ আৰু এটা আছে বুলি কৈছে ক'ত বা আছে প্লেনিং চেঞ্জ হৈ গ'ল আমি এতিয়া বেলেগ ফালে যাম এতিয়া আৰু চ' য'ত য'ত প্লেনিং আছিল তাতে নাযাওঁ আৰু চ' এতিয়া আমি আৰু বেলেগৰ ফালে যাই থাকোঁ আৰু চ' গাইজ আমাৰ মানে যোৱাৰ প্লেনিং আছে হাজো তো তাতে হাজোত মানে নগ'লোঁ আৰু তাৰমানে প্লেনিং চেঞ্জ হৈ গ'ল তো এতিয়া আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰ পাৰলৈকে গৈ আছোঁ আৰু এনে তো বহুত দিন পাছত এনেকুৱা গ্ৰুপ ৰাইড কৰিছোঁ বহুত দিন হ'ল গ্ৰুপ ৰাইড কৰাই নাই বহুত দিন পাছত গ্ৰুপ ৰাইড আজি কৰি মানে মজা লাগিছে ৰাইড কৰি পিনে আৰু মানে ভইচটো বা কেনেকুৱা আছে মই ভইচটো চেকে কৰা নাই পাছত বোলে ভইচটো বা ঠিক নাহিলে হৈছে আৰু দেই আৰু তেনেকুৱা ব্লাক লাভাখনে এনেকুৱা প্ৰব্লেম দিছে নাকত পূৰা হেঁচি মাৰি ৰাখি থৈ দিছে ভইচটো বা কেনেকুৱা পাই আছে বা কেনেকুৱা চেক কৰি চাব লাগিব আগলৈ চেক কৰি চাম তো ভইচটো ভাল আহিলে ঠিকেই হ'ল ভগৱানে জানে আৰু দেই
তো গাইস ইফালে সুপাৰ বাইক বনাই গ'ল আজি স্পেচিয়েল ৰাইড ইফালে আছে সুপাৰ বাইক আছে জেড 900 আৰু ইফালে জেক ব্ৰ তাৰমানে জেক ব্ৰ যাব আমাৰ লগত ইফালে ডিএন আছে ইফালে হিমাংশু আছে চ' ইয়াৰ পৰা এতিয়া লাহেকৈ যাই থাকোঁ আৰু ইয়াৰ পৰা চ' এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু তো ইয়াতে তাৰমানে জেকবোৰ আছিলে জেকবোৰক তাৰমানে আহিলোঁ আমি ইয়াতে জেকবোৰকো লগ ধৰিলোঁ যাওঁ বুলি তো এতিয়া আৰু যাই থাকোঁ আৰু ইয়াৰ পৰা ওলাই তো তাতে গৈ ভালকৈ দেখাই আছোঁ একজষ্ট নোট চট চব বঢ়িয়াকৈ দেখাম আৰু ইফালে কাণ্ট্ৰিবিলাকৰ ফ্লেগ লগাই থোৱা আছে বহুত ফ্লেগ লগাই থোৱা আছে চ' আমি বৰমুহূৰ্তৰ পাৰলৈকে যাম কিয় কৰি তো ড্ৰ'নৰ চ' আমি ইফালে নাম গুচি যাম মন্ত্ৰ মাৰ ভালকে মাৰ বঢ়িয়া হাৱা ইস আরে বালিত সোমাই যাই আছে আহি পালোঁ আমি খৰাইঘাটৰ ব্ৰিজৰ তললৈকে আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈকে A few moments later. তো এইফালে পানীত সোমাই গৈছে এইটো ড্ৰোনটো পানীত আছে এইটো ইয়াতে আছে উৰাই থাকোঁতে মানে কণ্ট্ৰল হেৰাই পিনে পানীত সোমাই গৈছে
হয় হয় এইটোৱে হয় নাই পোৱা এতিয়ালৈকে কিন্তু পৰি গৈছে লাইফত ফাৰ্ষ্ট টাইম দেখা পাইছো এনেকৈ ড্ৰোন সোমাই যোৱা নে কি কব ব্ৰ লাইফত ফাৰ্ষ্ট টাইম লাইভৰ ফাৰ্ষ্ট টাইম বিদ্যাং ফাৰ্ষ্ট দেখা পাইছো গ'লে আৰু 1.5 লাখ টকা ড্ৰোনখনৰ দাম প্ৰাইচ আপুনি যদি জাল মাৰি চাব নেকি তো পাৰিলে পাব আৰু নালে নাই আৰু তো জাল মাৰি চাওঁ এতিয়া পাই নে নাপাই বা এতিয়া আৰু পিছফালৰ পৰা জাল মাৰি দিছে পাওঁ নে নাপাওঁ বা এতিয়া চাই আছে আৰু মাংস আহিব আৰু এইফালে মানুহ জমা হৈ গৈছে বোলা কাটা গিলা হিলে দেখবা সেইফালে মানে বহুত টাইম বিচাৰিলে কিয় ড্ৰোনটো তো ড্ৰোনটো বিচাৰি নাপালে আৰু এতিয়া আৰু এতিয়া যাই থাকোঁ আৰু ইয়াৰ পৰা মুড অফ হৈ গ'ল আৰু এনেই তো এতিয়া ইয়াৰ পৰা ওলাই গ'লোঁ আৰু মানে মুড চব অফ হৈ গৈছে ইমান দামী বস্তু এটা ডাইৰেক্ট পানীত পৰি পিনে গাইব হৈ গৈছে মানে জাল চাল মাৰিছিলে মাৰাৰ পাছত তাৰমানে নাপালে বিচাৰি কি ক'বা আৰু ইয়াৰ পৰা ওলাই থাকোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰত যাই থাকোঁ আৰু ঘৰত মানে আগতে কিবা এটা খাই ল'ব লাগিব ইয়াতে লাইটলি কিবা এটা খাই ল'লোঁ চিঙৰা খালোঁ চাহ খালোঁ আৰু মানে মনটোও বেয়া লাগিছে ইমান ডাঙৰ এটা বস্তু এটা পানীত পৰি গৈছে ৱাও হেভি কি মজা পুরা Tell them to watch it. Now I ain't talking my pockets, just know we ain't running out the way that we stock it. If I got it, you got it. If I call it, she slide and tell her to mop it. Yeah, I got that shit doing. Damn, she took that thing off and